1,65,000 মোবাইল মাত্র 65,000 1 লাখ টাকা ডিসকাউন্ট হয় 95,000 মোবাইল এটা এটার দাম মাত্র 35,000 দিন OnePlus 10 Pro এটা 22,000 টাকা দিন এটা অ্যান্ড্রয়েড পাই যাব একদম কম 2500 টাকার পৰা আপ টু 80,000 টাকা লৈকে পাই যাব যদি আইফোন লব বিচাৰে তেতিয়াহলে 3000 ৰ পৰা 1,10,000 টকালৈকে আপুনি আইফোন পাই যাব নমস্কাৰ সকলোৰে এটা সপোন থাকে যে আইফোন বা এন্ড্ৰইড টাইপ কিন্তু সকলোৰে মানে এটা প্ৰশ্ন উত্থাপন হয় যে আইফোন বা এন্ড্ৰইড ভাল ক'ত পোৱা যাব আপুনি নতুনটা কিনিব হলে চাওক আপুনি 1 লাখ টকা 50,000 টকা ভৰিব লাগিব কিন্তু যদি আপুনি তাতকে একে কন্ডিশনৰ যদি আপুনি 50% ডাইৰেক্ট ডিসকাউন্ট পায় ক'ত পাব সকলোৰে মানে এটা প্ৰশ্ন উত্থাপন হয় আসু মই গুৱাহাটী জমজম ইলেক্ট্ৰনিক্স দেখিব পাইছে জমজম ইলেক্ট্ৰনিক্সৰ ওনাৰ আমাৰ লগত আছে তেখেতৰ কথা পাতিম আৰু আইফোন 16 15 13 14 যেনেকুৱা লাগে আপোনাৰ যেনেকুৱা কন্ডিশনৰ লাগে আপোনাক প্ৰত্যেকটো কন্ডিশন ধুনীয়া কৰিছে গুড কন্ডিশনৰ মোবাইল জমজম ইলেক্ট্ৰনিক্সত পাই যাব আৰু জমজম ইলেক্ট্ৰনিক্সৰ লগত আমাৰ ওনাৰ আছে নমস্কাৰ ভালনে খবৰ আপোনাৰ দোকানখনৰ আপোনাৰ লোকেশনটো কৈ দিব একদম ধুনীয়াকে আমাৰ দোকানৰ এড্ৰেছ হ'ল হাতিগাঁও হিজুবাৰী চাৰিআলি মেইন চাৰিআলিৰ পৰা লেফট টাৰ্ণ লৈ ওকে প্ৰায় 30 মিটাৰ মান আহিলে আমাৰ দোকান পাই যাব দোকানত সাৰ্চ কৰিলে জমজম ইলেক্ট্ৰনিক্স বুলি সাৰ্চ কৰিলে আহি যাব ডাইৰেক্ট আহি লেফট সাইডে টাৰ্ণ লৈ ৰিজন হোটেল পাব ৰিজন হোটেলৰ পৰা দুটা দোকান এৰিয়ে আমাৰ জমজম ইলেক্ট্ৰনিক্স পাব আপুনি যদি হিজুবাৰী চাৰিআলিত আহিলে আপুনি লেফট সাইড আহিলে হ'ল ডাইৰেক্ট হয় আৰু গুগল মেপত যদি সাৰ্চ কৰে জমজম ইলেক্ট্ৰনিক্স আমাৰ দোকানৰ এড্ৰেছ পাই যাব ওকে নাবা আৰু ফোন নম্বৰ দিয়া থাকিব ফোন কৰি কিনে যদি আপুনি বিচাৰে না দাদা ফোন কৰিব ডাইৰেক্ট লাইভ লোকেশন দি দিব লাইভ লোকেশন মানে আপুনি জমজম ইলেক্ট্ৰনিক্সত আহি যাব দাদা যে আইফোন কিমানৰ পৰা ষ্টাৰ্টিং আৰু এন্ড্ৰইড কিমানৰ পৰা ষ্টাৰ্টিং আহিব আইফোন মোৰ ইয়াতে পাই যাব 3000 টকাৰ পৰা পাই যাব 3000 টকাৰ পৰা আইফোন পাই যাব ষ্টাৰ্টিং আপ টু 1,10,000 লৈকে পাই যাব 1,10,000 লৈকে আৰু এন্ড্ৰইড যদি চাব এন্ড্ৰইড যদি পাই যাব 25,000 টকাৰ পৰা আৰু সৰি 2500 টকাৰ পৰা Okay. Up to 80,000 লৈকে পাই যাব মানে যদি এন্ড্ৰইড লৈ তেতিয়া 2500 টকাৰ পৰা ডাইৰেক্ট 80,000 টকা লৈকে এন্ড্ৰইড পাই যাব স্যার আপোনালোকে একদম কম দামত যদি বিচাৰি আছে আপোনাৰ ভাল কন্ডিশনৰ গুড কন্ডিশনৰ যদি মোবাইল বিচাৰে তেতিয়াহলে আহক জমজম ইলেক্ট্ৰনিক্সত এন্ড্ৰইড লাগিলে আপুনি 2500 ৰ পৰা 80,000 লৈকে পাই যাব আৰু যদি আইফোন লাগে 3000 ৰ পৰা পাই যাব 1,10,000 লৈকে তো আজি অলপ কন্ডিশন দেখাই দিওঁ যেনেকৈ মোবাইল প্ৰথম 16 দেখাই দিওঁ নেকি ওকে দেখাই দিওঁ এবাৰ 16 মোটাৰে দুই পিস আছে বগা কালার রেড কালার ওদিকে এই দুটো ফোন বড় হয়েছে বড় বেশি 1 মাস 10 দিন বা 15 দিন 1 মাস 10 দিন বা 15 দিন মানে কি কোম্পানি ওয়ারেন্টি তো আছে কোম্পানি ওয়ারেন্টি আছে এটা একদম আপনার 11 মাস 10 মাস ওয়ারেন্টি আছে কোম্পানি ওয়ারেন্টি আছে 100% ব্যাটারি আছে যদি মই এটা আইবো 60,000 আর এটা 60,000 দাম এটা আইবো 60,000 আর এটা আইবো 62,000 এটা আইবো 60,000 কালার তো হচ্ছে আর এটা 60,000 আছে কোন সব কালার সব মাত্র 15 দিন আছে এটা মাত্র কিমান দিন আছে মাত্র 15 দিন আছে ব্লু কালার যেটা দেখাইছা আপনাদের এটা অনলি 15 দিন পাই যাব 60,000 ত পাই যাব আমি এটো আহিলে 62,000 না না এটো 60,000 দিয়ে আই যাব এটো 62 এটো 60,000 পাই যাব একদম ধুনীয়া কন্ডিশনৰ মোবাইল আপোনালোকে মাত্ৰ 1 মাহ হৈছে 1 মাহ হওঁতে আপোনালোকৰ মোবাইল একদম ধুনীয়া কন্ডিশনৰ আপোনালোকৰ 60,000 আৰু 62,000 আইফোন 16 পাই যাব আৰু অলপ 15 দেখাই দিও 15 মিটাৰ বহুত কেবিছ আছে 15 মোৰ ইয়াতে পাই যাব 40,000 টকা পৰা পাই যাব আপ টু 45,000 টকাৰ ভিতৰত পাই যাব 40,000 টকা পৰা 45,000 টকা যদি কোনোবা কালাৰ যদি কয় আপুনি কি কালাৰটো দিব পাৰিব কালাৰ পাই যাব প্ৰত্যেকটা কালাৰ আছে এভেইলেবল যেনেকুৱা কালাৰ বিচাৰে আপুনি তেখেতক ক'লে মোক এইটো কালাৰ লাগিব আপোনাৰ সেই কালাৰটো তেনেকৈ পাই যাব আৰু কন্ডিশনৰ ধুনীয়া ধুনীয়া পাই যাব ব্ৰ্যান্ড কন্ডিশন প্ৰাইস মোটামুটি 4 পিস আছে 15 Pro মোৰ ইয়াতে পাই যাব 78,000 ৰ পৰা 85,000 ৰ ভিতৰত 78,000 ৰ পৰা 85,000 একদম ধুনীয়া ডিসকাউন্ট কৰি কৈ আছে 85,000 যেটো আছে এটো হোৱাইট কালাৰৰ আচ্ছা এইটো 512 GB 512 তোমাৰ ভিডিও যদি চাই মই 84,000 দি দিম মানে 1000 টকাৰ লগতে ডিসকাউন্ট 99% বেটাৰি আছে মাত্ৰ 1% বেটাৰি কমিছে 512 GB 9% আৰু 512 এতিয়ালৈকে এপল গিয়াৰৰ ওয়াৰেন্টি 5 মাহ আছে বাকি 5 মাহ আছে এবাৰ ওয়াৰেন্টি বাকি আছে লগতে আপুনি যদি আমাৰ ভিডিও চাই আছে কব তাজিমুৰৰ ভিডিও চাইছে তেতিয়া হলে লগতে 1000 লগতে ডিসকাউন্ট কৰি দিম 84,000 দি দিম 84 85 টো আপুনি 84 দি আছে আৰু 15 Pro মই ইয়াতে পাই যাব 65,000 ৰ পৰা 68,000 ৰ ভিতৰত পাই যাব 65 ৰ পৰা 68,000 ৰ ভিতৰত পাই যাব ওকে আৰু আমাৰ এটা 16 Pro Max সিলভাৰ পাই যায় যদি গ্লোবাল ভাৰ্সন লয় তেতিয়ালে পাই যাব 1,17,000 টকা 16 Pro Max আচ্ছা আৰু যদি ইন্ডিয়ান ভাৰ্সন লয় 16 Pro Max মই দিম 1,26,000 দি দিম 1,20
6,000 16 Pro Max যেন আছে না তেতিয়াহলে 1,26,000 ধুনীয়াকে দি দিব আৰু চাব পাৰে 14 Pro Max চাব পাৰে 14 Pro Max মতে কালাৰ বহুত কে দিছে 14 Pro Max মই ইয়াতে পাই যাব 62,000 ৰ পৰা 65,000 ৰ ভিতৰত 60 কিমান কৈ 62 পৰা 65 ভিতৰত 62,000 ৰ পৰা 65 ত আপোনালোকে একদম গুড কন্ডিশনৰ মোবাইল বেটাৰি হেলথৰ পৰা ধুনীয়াকে একদম পাই যাব বেটাৰি হেলথ 85 প্লাস হ'ব 85 প্লাস 90 ৰ ওপৰতে আছে আচ্ছা 62 পৰা 65 ৰ ভিতৰত পাই যাব 62 পৰা 65 ৰ ভিতৰত আপুনি 85% বেটাৰি হেলথৰ ওপৰত আছে প্লাস 14 Pro Max তো ওকে আৰু 14 পাই যাব মোৰ ইয়াতে 14 প্লাস তো চাব পাৰে অলপ দেখাই দিব 14 প্লাস কালাৰ বেলেগ আছে 14 প্লাস দিম 37 ৰ পৰা 39 ৰ দি দিম সব এটো হয় আপোনাৰ সব ফটো মোবাইলত যে কোনবা এইচকে চলিব পাৰে সব ফটো অকন ডেন্ট নাইকে কোনো এইচকে নাইকে সব ফ্ৰন্ট সাইড বেক সাইড আপোনালোকে যেনেকৈ চাই আপোনালোকৰ যোনটো সাইড আছে অকনো ফটো একদম স্ক্ৰ্যাচ ফটো নাপায় আৰু এটা হৈ গল 15 প্লাস আছিল 15 প্লাস দিম মই 49 ৰ পৰা 53 ভিতৰত 49 ৰ পৰা 53 ভিতৰত 53 ভিতৰত 15 প্লাস মোৰ তাতে আছে মানে বেটাৰি হেলথ আপোনালোকৰ বেটাৰি হেলথ ৱাইজ থাকে 49 ৰ পৰা 53 ভিতৰত দি দিম 15 প্লাস এটা 15 প্লাস চাব পাৰে এইটো এটা আছে 99% বেটাৰি হেলথ আছে তো দেখাই দিব ধুনীয়াকে চাওক 99% বেটাৰি হেলথ আছে এইটো 99% বেটাৰি হেলথ 15 প্লাস ওকে আৰু এইটো ওয়ারেন্টি আছে মেলুকে এটা মই 53,000 দি দিম আৰু যদি তোমাৰ ভিডিও যদি চাই এটা 52 দি দিম মই 1000 টকা আরে 1000 টাকা দি দিম 53 আছে যদি আমাৰ ভিডিও চাই যদি নাম কয় তেতিয়াহে 52 দি দিব 52 দি দিম 52 ধুনীয়াকে দি দিব এইটো মোবাইল আৰু এটা 14 এটা পাই যাব 35 ৰ পৰা 37 ৰ ভিতৰত 14 পাই যাব তাৰপিছত 14 Pro দেখাইছো 14 Pro আপোনালোকে 14 টাকা ফোন 14 Pro এই 14 Pro মই দি দিম 50,000 ৰ পৰা 56,000 ৰ ভিতৰত দি দিম 14 ওকে কিন্তু কালাৰ বেলেগ আছে এটা আছে বেটাৰি আছে 88% এটা মই দিম 56,000 ৰ 56,000 ৰ এইটো বেটাৰি হেলথ কিমান আছে বেটাৰি আছে 88% বেটাৰি হেলথ আছে এটা 56,000 80 হেলথ বেটাৰি আছে আৰু এইটো এটা আছে মই 54,000 দি দিম 54,000 বেটাৰি হেলথ কিমান ইয়াৰ বেটাৰি এইটো 86 মান আছে 86 আছে আপোনালোকৰ একদম কম দামত দিব চাওক আপুনি খালি এবাৰ দোকানত ভিজিট কৰক আৰু এটা সকলোৰে ডিমান্ডিং ফোন এটা থাকে iPhone 13 iPhone 13 কেমন দেখাই দিও iPhone 13 মোৰ ইয়াতে পাই যাব 25,000 ৰ পৰা 30,000 ৰ ভিতৰত পাই যাব iPhone 13 25,000 টকা পৰা 30,000 টকাৰ iPhone 13 পাই সকলোৰে ডিমান্ডিং যদি কেমেৰা ফোন যদি ল'ব বিচাৰিছে তেতিয়াহলে আপুনি iPhone 13 লওক iPhone 13 টো একদম সকলোৰে ডিমান্ডিং ফোন হয় আৰু ইয়াত পাই যাব জমজম ইলেক্ট্ৰনিক্সত অনলি 25,000 ৰ পৰা 30,000 ৰ ভিতৰত পাই যাব এটা চাওক iPhone 13 এ কালাৰস পাই যাব কালাৰ বেলেগ পাই যাব 25,000 ৰ পৰা 30,000 টকা ভিতৰত iPhone 13 দি দিম মই 25,000 টকাৰ পৰা 30,000 টকাৰ ভিতৰত আপোনাৰ iPhone 13 ইয়াৰ পৰা লৈ যাব পাৰিব বেটাৰি গোটেই বিলাকৰ 85 প্লাস থাকিব 85 প্লাস বেটাৰি হেলথ আছে 85 প্লাস থাকিব ওকে যেটা 25,000 হ'ব এটো হয় 80,000 বেটাৰি 80 ডাউনলোড থাকিব নহলে হয় কিবা বেটাৰি চেঞ্জ থাকিব ডিসপ্লে চেঞ্জ এনেকুৱা ডিসপ্লে চেঞ্জ থাকিলে মই 20,000 দি দিম ওকে যদি কিবা চেঞ্জ থাকে ডাইৰেক্ট একদম ধুনীয়াকে আপুনি দোকান ভিজিট কৰাৰ লগে লগে আপোনালোকে যদি কিবা চেঞ্জ থাকে ধুনীয়াকে কৈ দিব আপুনি সেই যদি চেঞ্জ থাকে তেতিয়াহলে আপোনাৰ প্ৰাইচটো অলপ ডিক্ৰিজ হয় কিন্তু যদি অলপ বেটাৰি হেলথ ভাল লাগে আপোনাৰ কন্ডিশন ভাল লাগে তেতিয়াহলে অকন প্ৰাইচটো অলপ ইনক্ৰিজ হ'ব iPhone 12 মতলব বহুত কি বুজিছে iPhone 12 মই দি দিম 16,500 টকাৰ পৰা 23,000 টকাৰ ভিতৰত দি দিম iPhone 12 16,500 পৰা 23,000 টকাৰ ভিতৰত দি দিম iPhone 12 iPhone 12 যদি ল'ব বিচাৰিছে আপোনালোকে একদম ধুনীয়া কন্ডিশনৰ গুড কন্ডিশনৰ আপুনি কম দামত ল'ব পাৰিব দাদা এটা কথা ভিডিঅ' কথা এটা কথা ক'ব গুৱাহাটীতো সকলোৰে দোকান আছে মোবাইলৰ দোকান কিন্তু আপোনাৰ দোকানত বেটি কমে কি কিছুমান দোকানৰ লাভটো বেছিকে লাগে কিন্তু মই একদম কম মাৰ্জিনত দি দিম ইমান লাভ কৰিম কি সেইটো কথা ডাইৰেক্ট ধুনীয়া কথা কৈ আছা গুৱাহাটীত এভেইলেবল পাই যাব সেকেন্ড হেণ্ড দোকান কিন্তু ইয়াত কিছুমানে বহুত মাৰ্জিনে বিক্ৰী কৰে একদম মই কম মাৰ্জিনত বিক্ৰী কৰোঁ মোবাইল হে বেলেগ একো নহয় মোবাইল দাম প্ৰত্যেকৰে একে থাকে
চবে একে দামতে কিনে, কিন্তু কিছুমানে মাৰ্জিনটো বেছি কৰে আৰু মই মাৰ্জিনটো কম কৰো, সেইটো বেলেগ একো নাই। বেলেগ একো নাই ছাৰ, কিছুমান দোকানত আপুনি বেলেগ এখন দোকানত চালে আপুনি যিটো 50,000 ক'ব, আপুনি সেই তাতকে কিবা এটা হ'লে ডিছকাউণ্ট কৰি ইয়াত জন্ম ইলেক্ট্ৰনিক্সত আপুনি তাৰ পৰা লৈ যাব পাৰিব। গোটেই গুৱাহাটী কৰাৰ পিছত আপুনি ইয়াত যদি সোধে আপুনি একদম কম দামত ল'ব পাৰিব। আইফোন 11 আমি দিম 12,500 টকাৰ পৰা 16,000 ভিতৰত দিম। 12,500 পৰা 16,000 আইফোন 11। মই আইফোন এক্স দি দিম 10,000 পৰা 13,000, 10,000 পৰা 13,000 ভিতৰত আইফোন এক্স দি দিম মই। ওকে, এক্সট্ৰা আপোনালোকে কম দামত যদি বিচাৰিছে তেতিয়াহ'লে আহক দোকানত এবাৰ ভিজিট কৰক। স্ক্ৰীনত যিটো নাম্বাৰ আছে সেই স্ক্ৰীনত দিয়া নাম্বাৰটোত এতিয়া যোগাযোগ কৰক। যোগাযোগ কৰিলে ধুনীয়াকে কোনটো মোবাইল লাগে আপুনি ক'লেই হ'ল। ক'লে আপোনালোকক যিটো মোবাইল লাগে আপোনাৰ দামটো কৈ দিব, বেটাৰী হেল্থ কিমান আছে, প্ৰত্যেকটো বস্তু ক'ব চেষ্টা কৰিব। আপুনি এবাৰ খালি ফোন কৰক নাইবা দোকানত ভিজিট কৰক। আইফোন 7 এইটো মই কোন দোকানে বিক্ৰী কৰি আছে 6,000 6,000 টকা, নাইবা 7,000 7,000 টকা, কিন্তু মই এইটো মাত্ৰ 4,000 টকা দি দিম। 2,000 টকা বেলেগত 2,000 টকা কম দিম। আইফোন 7 বেলেগে বেছি আছে 6,000 মাত্ৰ 4,000 টকাত আইফোন 7 দি দিম মই। ইয়াত যদি আহে তেতিয়াহ'লে 4,000 টকাতে আপুনি পাই যাব। তেন্তে অলপ এণ্ড্ৰইডৰ ভিতৰত এইটো দেখাই দিওঁ মই S24 Ultra। S24 Ultra এইটো এনেকৈ চেমচাং লাইনটো লাগি আছে। এইটো মই মোবাইল দি 73,000 দি দিম। এটার দাম আছে 1,25,000 টাকা। 1,25,000 টকা মোবাইলটো অনলি 73,000 দিন। স্যার কিমানখিনি টকা ডিসকাউন্ট, যিটো মোবাইল আপোনাৰ 1,00,000 টকা ওপৰত সেই মোবাইলটো অনলি 73,000 পাই আছে। এটা 256 GB হয়। S24 Ultra এটা আছে 512 GB। এটা স্যামসাং এর ওয়ারেন্টি লাগি আছে যেটাকে। এটা মই 75,000 দি দিম। ওকে, এটা 1,45,000 মোবাইল। 1,45,000 দিব কিমানত? মাত্ৰ 75,000। মাত্ৰ 75,000। হয়। 1,45,000 টকা মোবাইলটো ভাবি চাওক, অনলি 75,000 টকাতে আপোনালোকে দি আছে। যদি আমাৰ ভিডিও চাই আহে তেতিয়া কিমান ডিসকাউন্ট কৰি দিম। মই কৰি দিম বাৰু এইটো। ওকে, আপুনি যদি চাই আহে তেতিয়া কৰি দিব। স্যামসাং এর A55 ওকে, মাত্ৰ 3 মাহ পুৰণা মোবাইল। এইটো নতুন দাম আছে 43,000। এইটো মই দি দিম মাত্ৰ 22,000 দি দিম। মাত্ৰ 22,000। এতিয়ালৈকে স্যামসাং এর ওয়ারেন্টি আছে, মাত্ৰ 3 মাহ আছে। মাত্ৰ 3 মাহ। 16 GB আৰু 256 GB। আচ্ছা, আপোনালোকে চাওক এইটো অনলি 3 মান্থ হৈছেহে, এতিয়াও কোম্পানী ওয়ারেন্টি আছে। S23 Ultra। ওকে, এইটো দি দিম মই 53,000। 53,000 দিব। 53,000 য'ত 1,25,000 মানে আছিল এটাৰ দাম, কিন্তু মাত্ৰ মই 53,000 দি দিম। কোনো ধৰণৰ স্ক্ৰেচ নাই, নিউ কণ্ডিচনৰ মোবাইল। আপুনি এবাৰ চাওক নিউ কণ্ডিচনৰ মোবাইল চাওক, আপোনালোকৰ অকণ ফটো স্ক্ৰেচ নাইকিয়া চাওক। আপুনি এবাৰ চাওক, বেক সাইড চাওক বা ফ্ৰন্ট সাইডে চাওক, আপোনালোকৰ ধুনীয়া ধুনীয়া মোবাইল ইয়াত পাই যাব। আৰু এইটো কিমান কৈছে দাম? অনলি 53,000। অনলি 53,000। চাওক অনলি 53,000 আপোনালোকে এই মোবাইলটো স্যামসাঙৰ লৈ যাব পাৰিব। একদম ধুনীয়া কোৱালিটি মোবাইল। আৰু S22 Ultra পাই যাব মোৰ ইয়াতে। S22 Ultra মোৰ তাতে পাই যাব 37,000 ৰ পৰা 40,000 ৰ ভিতৰত পাই যাব। 37,000 ৰ পৰা 40,000 ৰ ভিতৰত। 40,000 ৰ ভিতৰত। চাওক 37 ৰ পৰা 40,000 ৰ S24 Ultra আপুনি লৈ যাব পাৰিব। স্যামসাং Fold 5। ওকে, এইটো 1,65,000 ৰ মোবাইল হয়। এইটো দিম মাত্ৰ মই 62,000 দি দিম। 62 মানে ডাইৰেক্ট 1,04,000 টকা ডিসকাউন্ট। 1,04,000 টকা ডিসকাউন্ট। মাত্ৰ 65,000 দিম। Fold 5। আপুনি চাওক যেটা 1,00,000 আৰু এটা আছে Fold 5 আছে। স্যামসাং Fold 5। হ্যাঁ, এইটো দিম মই 65,000। অনলি 65,000। একদম নিউ কোনো এটা স্পেচ নাই। Fold 5 একদম ধুনীয়াকে দেখাইছো। ফটো 65,000 মাত্ৰ 65,000। 1,00,000 টকা ডিসকাউন্ট। হয়। আপুনি 1,00,000 টকা ডিসকাউন্ট দিছে আৰু লগতে 1,04,000 এইটো টকা আছে Flip 5। হ্যাঁ, লেডিজে বহুত পছন্দ কৰে মোবাইল। এটা লগাই দিম। এইটো লেডিজে বহুত পছন্দ কৰে। এইটো 95,000 ৰ মোবাইল হয় এইটো। এইটো দিম মাত্ৰ মই 35,000 দি দিম। 95,000 অৰিজিনেল দাম। যদি নতুনকে ল'ব যায় তেতিয়াহ'লে ইয়াত আহিলে অনলি 35,000। 35,000 55,000 টকা কমাই দি দিম মই এইটো। এইটো মানে লেডিজৰ কাৰণে ধুনীয়া মোবাইল এটা যদি ল'ব বিচাৰিছে এইটো চাওক। এইটো ফোল্ড হয়, আপোনালোকে ধুনীয়াকে ল'ব পাৰিব যদি লেডিজৰ কাৰণে ল'ব বিচাৰিছে। OnePlus 11 এইটো মাত্ৰ 23,000 দি দিম মই এইটো। অনলি 25,000। 23,000 23,000 দিব। চাওক আপোনালোকে OnePlus যদি মোবাইল বিচাৰিছে, ধুনীয়া ফোন বিচাৰিছে, 16 GB 256 GB। চাওক আপোনালোকে ৰেম ৰম ডাইৰেক্ট দিছে অনলি 23,000 আপোনালোকে এই মোবাইলটো পাই যাব। এইটো আছে OnePlus 10 Pro। এটা 22,000 টকা দি দিম। 22,000 টকা। হয়। এইটো চাওক একদম কণ্ডিশ্যন নিউ চাওক, কণ্ডিশ্যন, কালাৰ কোনো চাওক। এটা স্ক্ৰেচ নাই।
মানে গুড কণ্ডিশ্যনৰ যদি মোবাইল লাগে এটা আপোনাক কথা কম যে জমজম ইলেক্ট্ৰনিক্সত আহক এবাৰ ভিজিট কৰক খালি আপোনাৰ একদম ধুনীয়া ধুনীয়া কোৱালিটিৰ মোবাইল আপুনি জমজম ইলেক্ট্ৰনিক্সত পাই যাব দেখা হৈ বহুত মোবাইল আছে এন্ড্ৰইড দেখিলে ভাগৰি যাব লাগিব বহুত দীঘলীয়া হৈ যাব গতিকে আমাৰ ইয়াতে এন্ড্ৰইড পাই যাব একদম কম 2500 টকাৰ পৰা আপ টু 80,000 টকালৈকে পাই যাব যদি চাওক এন্ড্ৰইড যদি ল'ব বিচাৰিছে মোবাইলে পাই যাব আমাৰ ইয়াতে আৰু কিবা মোবাইল নাথাকিলে যদি এদিন আগত আমাক জনাই দিয়া হয় তেতিয়াহ'লে মোবাইলটো পাই যাব আমাৰ ইয়াতে কেতিয়াবা কাষ্টমাৰ প্ৰভাইড কৰে যে মোক এইটো মোবাইল লাগিব আপোনালোকৰ সেইটো নাইকিয়া তেতিয়াহ'লে আগদিনা কৰিলে পিছদিনা আপুনি পাই যাব একদম ধুনীয়া এটা ফেচিলিটি ৰাখিছে আপুনি যিটো মোবাইল ইয়াত নাই আপুনি যদি বেলেগতো বিচাৰিছে নাইকিয়া তেখেতসকলক ক'লে হ'ল যে মোক এইটো মোবাইল লাগে তেখেতসকলে আজি ফোন কৰে কাইলৈ আপুনি মোবাইলটো পাই যাব তো দাদা অলমষ্ট গোটেইখিনি দোকান দেখুওৱা হৈ গ'ল তো আপোনালোকে আহক জমজম ইলেক্ট্ৰনিক্সৰ এতিয়া এণ্ড্ৰইডখন দেখাব হ'লে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো কিন্তু সেইটো কাৰণে এণ্ড্ৰইডৰ প্ৰাইচটো কৈছে অনলি 25,000 পৰা এণ্ড্ৰইড পাই যাব আৰু 80,000 আপ টু আপোনাৰ যদি আইফোন ল'ব বিচাৰে তেতিয়াহ'লে 3,000 পৰা 1,10,000 টকালৈকে আপোনাৰ আইফোন পাই যাব তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব নাপাহৰিব আজিলৈ ভিডিঅ'টো আছিল ধন্যবাদ